অপৰাধৰ 10টা বজাত এবাৰ লৈ আহিছো আন এক ভয়ংকৰ খবৰ। এইবাৰ দুষ্ট চক্ৰৰ পৰা হাৰি নগল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নামতো এবাৰ দুষ্ট চক্ৰই চলাইছে অপপ্ৰচাৰ। কিন্তু এগৰাকী মুখ্যমন্ত্ৰীৰ সহি কেনেদৰে আসলতে ডুপ্লিকেট কৰিব পাৰি সেয়াও এক ডাঙৰ প্ৰশ্ন। কেতবোৰ তথ্য আছে, আমি সেই তথ্যৰ মুহূৰ্তত জনাই ল'ব বিচাৰিছো, কিয়নো এইবাৰ মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি লৈছে একাংশ দুষ্ট চক্ৰই আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামত আসলতে অপপ্ৰচাৰ চলোৱা হৈছে। আৰু বিশ্ব শৰ্মাৰ সহি জালিয়াতি কৰি ভোটাৰক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰা হৈছে সামাজিক মাধ্যমত। সেই বাৰ্তা ইতিমধ্যেই চৰ্চা লাভ কৰিছিল। বিজেপিক ভোট নিদিলে কি কৰিব এই সন্দৰ্ভত কিছু কথা আসলতে লিখা আছিল সেই বাৰ্তাটোত। আৰু দুষ্ট চক্ৰই কি লিখিছিল আমি সেয়া কিছু এই মুহূৰ্তত দেখুৱাই আছো ফুল প্লেটৰ সহায়ত। বিজেপিক ভোট নিদিলে সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব আৰু সমান্তৰালকৈ ডিজিটেলি হেনো কোনে কাক আসলতে ভোট প্ৰদান কৰিছে এআইৰ মাধ্যমেৰে সেইসমূহো তথ্য উলিয়াই ল'ব বুলি সেই বিশেষ বাৰ্তাটোত লিখা আছিল। কিন্তু সেই বাৰ্তা চৰ্চালৈ অহাৰ পিছতে স্পষ্ট হৈ পৰে যে এয়া কেৱল কোনো দুষ্ট চক্ৰৰ ভুৱা প্ৰচাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহি জালিয়াতি কৰি সেই বিশেষ বাৰ্তা সামাজিক মাধ্যমত এৰি দিয়া হৈছিল। আৰু আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এয়া বিৰোধীৰ আসলতে এক প্ৰকাৰৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি এতিয়া একাংশ সচেতন মহলত চৰ্চা আৰম্ভ হৈছে। আমি এই মুহূৰ্তত সেই বিশেষ বাৰ্তাখন দেখুৱাবলৈ যত্ন কৰিছো, য'ত মুখ্যমন্ত্ৰীৰ সহি আছে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সহি আছে আৰু সেই বাৰ্তাত স্পষ্টভাৱে লিখা সেই শব্দবোৰ আপোনালোকে পঢ়িব পাৰিব। আমি যদি সম্ভৱ পিছৰ টিমক এই মুহূৰ্তত অনুৰোধ জনাইছো সেই বাৰ্তাখন এই মুহূৰ্তত দেখুৱাব লাগে, স্ক্ৰীনত সেই বাৰ্তাখন দেখুৱাব লাগে। আমি এই মুহূৰ্তত সেই বাৰ্তাখন দেখুৱাবলৈ যত্ন কৰিছো। মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে বিশেষ জালিয়াতিত, কিয়নো দুষ্ট চক্ৰই মুখ্যমন্ত্ৰীৰ যি নাম তাত উল্লেখ কৰিছে ভুৱা সহিৰ জৰিয়তে আসলতে এইসমূহ কৰা হৈছে। আৰু তাৰ পিছতেই এক প্ৰকাৰে এতিয়া চৰ্চা আৰম্ভ হৈ পৰিছিল যে মুখ্যমন্ত্ৰীয়ে এনে কাম কিয় কৰিছে। কিন্তু যি দুষ্ট চক্ৰ সেই দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে যেতিয়া অভিযান আৰম্ভ কৰিলে তাৰ পিছতে সকলো স্পষ্ট হ'ল যে এই ধৰণৰ যি বাৰ্তা সেয়া কোনো কাৰণত মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা দিয়া হোৱা নাই যে ভোটাৰসকলে ভোট নিদিলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব, ইভিএম মেচিনত কোনে কাক ভোট দিছে এআই টেকনলজি ব্যৱহাৰ কৰি সেইসমূহ তেওঁলোকে চাব। এনেধৰণৰ ভুৱা বাৰ্তা আসলতে কিয় ব্যৱহাৰ কৰা হৈছে নিৰ্বাচনৰ আগত সেয়াও এক ডাঙৰ প্ৰশ্ন। কিন্তু তাতোতকৈ ডাঙৰ প্ৰশ্ন হৈছে যদি মুখ্যমন্ত্ৰীৰ সহি জালিয়াতি কৰিব পাৰি তে আপুনি মই কিমান সুৰক্ষিত এখন ৰাজ্যত। যিগৰাকী মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট পুলিচিঙৰ কথা কয়, যিগৰাকী মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীল নীতিৰ কথা কয়, দুৰ্নীতি অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা কয়, এতিয়া দুৰ্নীতি আৰু অপৰাধীয়ে দুষ্ট চক্ৰই সেই কিন্তু মুখ্যমন্ত্ৰীগৰাকীকে টাৰ্গেট কৰি লৈছে। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যদি এই ধৰণে এতিয়া অসুৰক্ষিত তেনেহলে সেই স্মাৰ্ট আৰক্ষী সেই চাইবাৰে আপোনাক মোক কেনেকৈ সুৰক্ষা দিব সেইলৈ কিন্তু এতিয়া ফেচবুকত আসলতে চৰ্চা আৰম্ভ হৈছে। কেৱল ফেচবুকে নহয়, আপুনি সামাজিক মাধ্যম এক্সতো যদি বৰ্তমান সময়ত চাই তেনেহলে এই পোষ্টটো কিন্তু ট্ৰেন্ডিঙত আছে যে মুখ্যমন্ত্ৰীক এবাৰ দুষ্ট চক্ৰই টাৰ্গেট কৰি লৈছে, এক ভুৱা প্ৰচাৰ চলোৱা হৈছে। কিন্তু এই যি আসলতে ভুৱা প্ৰচাৰ চলোৱা হৈছে তেওঁলোকক কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে, আৰু যদি মুখ্যমন্ত্ৰীগৰাকী নিজেই সুৰক্ষিত নহয় তেনেহলে আপুনি মই কিমান সুৰক্ষিত। সমগ্ৰ ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে, যদি সম্ভৱ এই মুহূৰ্তত সেই মন্তব্য শুনাব চেষ্টা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো সহি তাক জাল কৰি কোনো দুষ্ট চক্ৰ দুৰ্বৃত্তই অচিনাক্ত দুৰ্বৃত্তই এটা বাৰ্তা প্ৰেৰণ কৰিছে, লিখিত বাৰ্তা প্ৰেৰণ কৰিছে সামাজিক মাধ্যমত, য'ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল, জনপ্ৰতিনিধিসকল তথা সন্মানীয় ভোটদাতা ৰাইজক ভীতিগ্ৰস্ত কৰাইছে। আৰু সেই সন্দৰ্ভতে যিহেতুকে দুষ্ট চক্ৰই সামগ্ৰিক কথাটো এক জালিয়াতি কৰিছে, অপপ্ৰচাৰ কৰিছে আৰু নিৰ্বাচনী আচাৰ বিধি ভংগ কৰিছে, সেইকাৰণে আমি আজি বশিষ্ঠ থানাৰ
ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰৰ লগত সংশ্লিষ্ট যি বাৰ্তা, যি ভুৱা বাৰ্তা মুখ্যমন্ত্ৰী মহোদয়ৰ নামত প্ৰেৰণ কৰিছে, সেই নথিখনো আমি গাঁঠি দিছোঁ। আমি আগ্ৰহ কৰিছোঁ, আহ্বান জনাইছোঁ যে যিসকল দুষ্ট চক্ৰই এই ধৰণৰ অপপ্ৰচাৰ কৰিছে আৰু যি অচিনাক্ত দুৰ্বৃত্তই ভাৰতীয় জনতা পাৰ্টীৰ দল তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰিছে, সেইসকলক বিৰুদ্ধে এটা গোচৰ ৰুজু হ'ব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চহী, তাক জাল কৰি কোনো দুষ্ট চক্ৰ দুৰ্বৃত্তই, অচিনাক্ত দুৰ্বৃত্তই এটা বাৰ্তা প্ৰেৰণ কৰিছে, লিখিত বাৰ্তা প্ৰেৰণ কৰিছে সামাজিক মাধ্যমত, য'ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল, জনপ্ৰতিনিধিসকল তথা সন্মানীয় ভোটদাতা ৰাইজক ভীতিগ্ৰস্ত কৰাইছে। আৰু সেই সন্দৰ্ভতে যিহেতুকে দুষ্ট চক্ৰই সামগ্ৰিক কথাটো এক জালিয়াতি কৰিছে, অপপ্ৰচাৰ কৰিছে আৰু নিৰ্বাচনী আচাৰ বিধি ভংগ কৰিছে, সেইকাৰণে আমি আজি বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু এজাহাৰৰ লগত সংশ্লিষ্ট যি বাৰ্তা, যি ভুৱা বাৰ্তা মুখ্যমন্ত্ৰী মহোদয়ৰ নামত প্ৰেৰণ কৰিছে, সেই নথিখনো আমি গাঁঠি দিছোঁ। আমি আগ্ৰহ কৰিছোঁ, আহ্বান জনাইছোঁ যে যিসকল দুষ্ট চক্ৰই এই ধৰণৰ অপপ্ৰচাৰ কৰিছে আৰু যি অচিনাক্ত দুৰ্বৃত্তই ভাৰতীয় জনতা পাৰ্টীৰ দল তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰিছে, সেইসকলক বিৰুদ্ধে এটা গোচৰ ৰুজু হ'ব লাগে আৰু তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী